প্ৰিয় দৰ্শকসকল, গৰুড় পুৰাণত ভগৱান শ্ৰীকৃষ্ণই উল্লেখ কৰিছে যে মৃত ব্যক্তিৰ এই তিনিটা বস্তু কোনো জীৱিত ব্যক্তিয়ে ভুলতেও ব্যৱহাৰ কৰিব নালাগে। শ্ৰীকৃষ্ণই কৈছে প্ৰকৃতিৰ এইটোৱে নিয়ম, যিজনে জন্ম লৈছে তেওঁ এদিন নহয় এদিন মৃত্যু হ'বই। মৃত্যু এনেকুৱা এটা চিৰন্তন সত্য যিটো কোনেও এৰাই চলিব নোৱাৰে। যেতিয়া মৃত্যুৰ ওচৰ চাপি আহে তেতিয়া মনুষ্যই অৱশ্যে নিজৰ শৰীৰ ত্যাগ কৰিবলগীয়া হয়। শৰীৰটোৰ লগতে সেই ব্যক্তিয়ে সকলো ভৌতিক বস্তু ত্যাগ কৰিবলৈ বাধ্য হয়। অৰ্থাৎ মনুষ্যই মৃত্যুৰ পিছত এই মৃত্যুলোকত যিমানবোৰ বস্তু আছে তাৰ কোনো এপদ বস্তুৱে লগত লৈ যাব নোৱাৰে। তেওঁৰ লগত কেৱল জীৱনকালত কৰা পাপ আৰু পুণ্যহে যায়। যি মনুষ্যই জীৱনকালত পাপতকৈ পুণ্য বেছি কৰিছে তেনে মনুষ্যই মৃত্যুৰ সময়ত আৰু মৃত্যুৰ পিছত বিশেষ যান্ত্ৰণা ভোগ কৰিবলগীয়া নহয়। কিন্তু যিজন ব্যক্তিয়ে নিজৰ জীৱনকালত কেৱল পাপ কৰ্মই কৰিলে তেনে ব্যক্তিৰ মৃত্যু খুবেই যান্ত্ৰণাদায়ক হয়। তেওঁ বহুত দুখ কষ্ট ভোগ কৰিবলগীয়া হয়। যমৰাজৰ দূতে তেওঁৰ ওপৰত কোনো ধৰণৰ দয়া নকৰে। যমৰ দূতে ধৰি বান্ধি তেনে ব্যক্তিক নৰকৰ মাজেৰে যমলোকলৈ লৈ যায় আৰু যমলোকলৈ গৈ থকা ৰাস্তাত সিহঁতে বহুত দুখ যান্ত্ৰণা ভোগ কৰিবলগীয়া হয়। পাপী আত্মাই চিঞৰি চিঞৰি কান্দে, দয়াৰ ভিক্ষা মাগে, কিন্তু যমৰ দূতে কেতিয়াও দয়া নকৰে। শ্ৰীকৃষ্ণই কৈছে এই সংসাৰত আত্মাৰ কোনো আপোন নাই। আত্মাৰ কেতিয়াও মৃত্যু নহয়। আত্মা অমৰ। তেওঁ নিজৰ কৰ্মফল ভোগ কৰিবৰ বাবে বাৰে বাৰে জন্ম লাভ কৰে। মনুষ্যৰ নিজৰ শৰীৰটোও নিজৰ নহয়। তেওঁ কেৱল কিছু সময়ৰ বাবে ভগৱানৰ পৰা লাভ কৰে। নিৰ্দিষ্ট সময়ৰ পিছত এই শৰীৰটো পুনৰ পঞ্চভূতত বিলীন হৈ যাব। তথাপিও মনুষ্যই সংসাৰত জন্মগ্ৰহণ কৰি বহু ভৌতিক সুখত মগ্ন হৈ পৰে। আনকি মৃত্যুৰ পিছতো এই ভৌতিক বস্তুবোৰৰ প্ৰতি মোহ নাইকিয়া হৈ নাযায়। শ্ৰীকৃষ্ণই কৈছে যেতিয়ালৈকে মানুহে সংসাৰৰ এই ভৌতিক মায়ামোহক ত্যাগ কৰি ঈশ্বৰৰ ওচৰত নিজকে সমৰ্পণ নকৰে তেতিয়ালৈকে এই সংসাৰত বিভিন্ন জীৱৰূপে বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি থাকিব। কেতিয়াবা এই ভৌতিক বস্তুবোৰৰ প্ৰতি মায়ামোহ ইমানেই বেছি হৈ পৰে যে মনুষ্যৰ মৃত্যুৰ পিছতো আত্মাটো এই পৃথিৱী লোকতেই ঘূৰি পকি থাকি যায়। শ্ৰীকৃষ্ণই কৈছে যদি কোনো ব্যক্তিৰ অকাল মৃত্যু হয় তেনে ব্যক্তিয়ে প্ৰেতযোনি প্ৰাপ্ত কৰে। প্ৰেত যোনিপ্ৰাপ্ত আত্মাই নিজৰ পৰিয়ালৰ লোককে দুখ দিবলৈ ধৰে। যেতিয়া কোনো প্ৰিয় লোকৰ মৃত্যু হয় তেতিয়া কোনো কোনো ব্যক্তিয়ে সেই মৃত পৰিজনৰ কিছুমান বস্তু স্মৃতিৰূপে নিজৰ লগতে ৰাখি থয়। কিন্তু গৰুড় পুৰাণত উল্লেখ থকা অনুসৰি মৃত পৰিজনৰ কিছুমান বস্তু নিজৰ লগত কেতিয়াও ৰাখিব নালাগে। কিছুমান বস্তুৰ লগত মৃত পৰিজনৰ উৰ্জা জড়িত হৈ থাকে। তেওঁলোক সেই বস্তুবোৰৰ লগত ইমানেই মোহ আছিল যে তেওঁলোক মৃত্যুৰ পিছতো সেই বস্তুবোৰৰ লগত জড়িত হৈ থাকে। আৰু যদি কোনোবাই সেই বস্তুবোৰ ব্যৱহাৰ কৰে তেনেহলে তেনে ব্যক্তিয়ে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। মৃতকৰ আত্মাই তেনে ব্যক্তিক বিভিন্ন ধৰণেৰে কষ্ট দিবলৈ ধৰে। কোনো মনুষ্যই মৃত ব্যক্তিৰ কোনো বস্তুৱে ব্যৱহাৰ কৰিব নালাগে। যদি কিবা বস্তু ৰাখি থয় তেনেহলে সেয়া খুব সুন্দৰকে সামৰি সুতৰি ৰাখি থব লাগে, নহলে নদীত উটাই দিব লাগে। মৃত ব্যক্তিৰ এনেকুৱা কিছুমান যদি বস্তু থাকে যিবোৰ পেলাইও দিব নোৱাৰি, সেইবোৰ যদি দান কৰিব পাৰে তেনেহলে সেইটো অতিকে পুণ্যৰ কাম হয়। গৰুড় পুৰাণত মৃত ব্যক্তিৰ এনেকুৱা তিনিটা বস্তুৰ কথা উল্লেখ কৰিছে যি তিনিটা বস্তু জীৱিত ব্যক্তিয়ে কেতিয়াও ভুলতেও ব্যৱহাৰ কৰিব নালাগে। অন্যথা মৃত ব্যক্তিৰ আত্মা পৃথিৱী লোকতেই ঘূৰি পকি থাকি যাব। তেনে আত্মাই কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰিব। এনে আত্মাই মনুষ্যক বহু ধৰণে কষ্ট দিবলৈ ধৰে। শ্ৰীকৃষ্ণই কৈছে যদি কোনো ব্যক্তিৰ মৃত্যুৰ পিছত প্ৰেতযোনি প্ৰাপ্ত হয় তেনেহলে তেনে মৃত আত্মাই নিজৰ পৰিয়ালবৰ্গৰে ক্ষতি সাধন কৰে। সেয়েহে মৃত পৰিজনৰ কোনো বস্তু ব্যৱহাৰ কৰিব নালাগে। এতিয়া আহক জানি লওঁ শ্ৰীকৃষ্ণইনো কোন তিনিটা বস্তু মৃত পৰিজনৰ ব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণৰূপে মানা কৰিছে। সৰ্বপ্ৰথমে জানি লওঁচোন আহক আমি যে মৃত ব্যক্তিৰ ফটো, মৃত পৰিজনৰ ফটো যে ঘৰত ৰাখো কোন ঠাইতে ৰখা উচিত আৰু কেনেকুৱা ফটো ৰাখিব লাগে। আপোনালোকে যেতিয়া মৃত পৰিজনৰ এখন ফটো বন্ধাই আনিবলৈ যায় তেতিয়া চাব খঙত থকা বা দুখত থকা ফটো কেতিয়াও ফ্ৰেম নকৰিব। যি কপি ফটোত তেওঁ হাঁহি মুখেৰে আছে
খুব ভালদৰে আছে তেনে একপি ফটোহে আপোনালোকে বন্ধাই আনি নিজৰ নিৰ্দিষ্ট ঠাইত ৰাখিব যাতে ফটোকপি দেখিলে আপোনাৰ মনটো ভাল লাগি যায় যদি খং উঠি থকা সময়ত উঠোৱা ফটো হওক বা দুখৰ সময়ত উঠোৱা ফটো হওক খং উঠি থকা সময়ত উঠোৱা ফটো হয়তো আমাৰ যিখিনি সৰু ল'ৰা ছোৱালী থাকিব সিহঁতে দেখি ভয় খাবও পাৰে বা তেওঁলোকৰ প্ৰতি এটা নিগেটিভ মনোভাৱ থাকিব গতিকে হাঁহি মুখে থকা ভালদৰে থকা ফটো এখনহে বন্ধাই আনি ৰাখিব মনত ৰাখিব নিজৰ মৃত পৰিজন এতিয়া এই সংসাৰত নাই তেওঁ ভগৱানো নহয় ইতিমধ্যে মনুষ্যও হৈ থকা নাই গতিকে তেওঁৰ প্ৰতি কেতিয়াও বেয়া মনোভাৱ ৰাখিব নালাগে তেওঁৰ ফটোৰ সন্মুখত কেতিয়াও খং কৰিব নালাগে বা অভিযোগ কৰিব নালাগে অন্যথা মৃত পৰিজন দুখী হৈ পৰে মৃত পৰিজনৰ কিবা সেৱা সকাম পূজা অৰ্চনা কৰো বুলি ভাবিলে কেৱল মৃত্যুৰ তিথি দিনাহে কৰিব লাগে তাৰ বাদে অন্য বাৰত কেতিয়াও কোনো পূজা অৰ্চনা মৃতকৰ হৈ কৰিব নালাগে যদি তেনে কৰে তেনেহলে তেনে সময়ত যদি মৃতকৰ আত্মা আপোনাৰ ঘৰত প্ৰৱেশ কৰে তেনেহলে ই আপোনাৰ ঘৰত ভয়ংকৰ ক্ষতি কৰিব পূজা ঘৰত কেতিয়াও মৃতকৰ ফটো নলগাব যদি পূজা ঘৰত মৃত ব্যক্তিৰ ফটো লগায় তেনেহলে ভগৱান ক্ৰোধিত হৈ পৰে গতিকে নিজৰ গোসাঁই ঠাই প্ৰাৰ্থনা গৃহ বা মন্দিৰত কেতিয়াও মৃত পৰিজনৰ ফটো ৰাখিব নালাগে যদি আপোনাৰ ঘৰৰ কোনো সদস্যৰ অকাল মৃত্যু হৈছে তেনেহলে তেওঁ প্ৰেতজনী প্ৰাপ্ত হৈছে আৰু যেতিয়ালৈকে তেনে ব্যক্তিৰ কাৰণে নিৰ্দিষ্ট নীতি নিয়মেৰে পূজা অৰ্চনা নকৰে তেতিয়ালৈকে সেই ব্যক্তিৰ আত্মাই এই পৃথিৱীতেই ঘূৰি পকি ফুৰিব আৰু নিজৰ আত্মীয় স্বজনকে বহুত কষ্ট দি থাকিব মৃত পূৰ্বজৰ ফটো সদায় ঘৰৰ উত্তৰ দিশে থকা বেৰখনত আঁৰিব লাগে যাতে মৃত পৰিজনৰ ফটোখনৰ সন্মুখ ভাগ দক্ষিণ ফালে মূৰ কৰি থাকে তাৰ বাহিৰে অন্য কোনো দিশত ফটো লগোৱাটো উচিত নহয় অশুভ বুলি গণ্য কৰা হয় মৃত্যু তিথিৰ সময়তো যিখিনি কাৰ্য কৰে সেই সকলোবোৰ ক্ৰিয়াকৰ্ম দক্ষিণ ফালে মুখ কৰি কৰিব লাগে মৃত ব্যক্তিৰ ফটোৰ লগত কেতিয়াও জীৱিত ব্যক্তিৰ ফটো আঁৰি থব নালাগে অকলশৰীয়াকৈ হওক বা লগে ভাগে থকা ফটোৱে হওক কেতিয়াও একেলগে থাকিব নালাগে বেডৰুমত আৰু কিচেনত কেতিয়াও মৃত ব্যক্তিৰ ফটো লগাব নালাগে মৃত ব্যক্তিৰ বস্তু ব্যৱহাৰ নকৰা প্ৰথম বস্তুটো হৈছে কাপোৰ মৃত ব্যক্তিয়ে জীৱিত অৱস্থাত যিখিনি কাপোৰ পৰিধান কৰিছিল সেইখিনি কাপোৰ কেতিয়াও অন্য সদস্যই ব্যৱহাৰ কৰিব নালাগে যিসকল লোকে মৃত ব্যক্তিৰ কাপোৰ পৰিধান কৰে তেওঁলোকে সেই মৃত ব্যক্তিজনৰ লগত জড়িত হৈ পৰে আৰু সেই মৃত ব্যক্তিজনৰ স্মৃতিয়ে তেওঁক আমনি কৰিবলৈ ধৰে লাহে লাহে তেওঁ মানসিকভাৱে আৰু শাৰীৰিকভাৱে কমজোৰ হৈ আহিবলৈ ধৰে তেনে লোকৰ সেই মৃত ব্যক্তিজন যেন তেওঁৰ ওচৰতে আছে কাষতে আছে তেনেকুৱা যেন অনুভৱ হ'বলৈ ধৰে সেইবাবে মৃত পৰিজনৰ কাপোৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে যদি সেইবোৰ কোনো অচিনা অজানা ব্যক্তিক দান কৰি দিব পাৰে তেনেহলে ই অত্যন্ত শুভ হয় মৃত পৰিজনৰ ব্যৱহাৰ কৰিব নলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ বস্তু হৈছে গহনা গৰুৰ পুৰাণত ভগৱান শ্ৰীকৃষ্ণই কৈছে মৃত ব্যক্তিৰ গহনাত সেই ব্যক্তিজনৰ সম্পূৰ্ণ মোহ মায়া জড়িত হৈ থাকে সকলো ব্যক্তিয়ে গহনা বেছি ভাল পায় কাপোৰতকৈ গহনা পাতি বেছি ভাল পায় সেইবাবে সেই গহনাৰ লগত মৃত ব্যক্তিজনৰ আত্মা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে গহনা সদায় নিজকে সজাই পৰাই ৰাখিবৰ বাবে সুন্দৰ দেখাবৰ বাবে ব্যৱহাৰ কৰে যেতিয়া নিজক সজাই পৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা গহনাখিনি আনে ব্যৱহাৰ কৰা দেখে তেতিয়া মৃত পৰিজনৰ আত্মা যি মুখ্য প্ৰাপ্তিৰ দিশত গতি কৰিব লাগিছিল সেই আত্মা পৃথিৱী লোকতেই ঘূৰি পকি ফুৰিবলৈ ধৰে আৰু যি তেওঁৰ গহনা পাতি ব্যৱহাৰ কৰিছে তেওঁক বিভিন্ন ধৰণেৰে কষ্ট দিবলৈ ধৰে সেইবাবে মৃত ব্যক্তিৰ গহনা থাকিলে মূল্যৱান সেইবোৰ ভঙাই নতুন গহনা বনাই ল'ব লাগে নতুন ডিজাইনত আৰু নহলে মন্দিৰত দান কৰি দিব লাগে আৰু এটা বস্তু হৈছে যি মৃত ব্যক্তিৰ কোনো কাৰণত ব্যৱহাৰ কৰিব নালাগে সেইটো হৈছে ঘড়ী ঘড়ীও মৃত ব্যক্তিজনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে সেইবাবে কেতিয়াও ঘড়ী ব্যৱহাৰ কৰিব নালাগে ঘড়ী অন্যান্য জ্যোতিষ শাস্ত্ৰৰ মতেও কেতিয়াও মৃত ব্যক্তিৰ ব্যৱহাৰ কৰিব নালাগে বুলিয়ে কোৱা হৈছে যিটো ঘড়ী মৃত ব্যক্তিজনে সময় নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰিছিল ঘড়ীটোৰ মতে চলি আছিল সেই মৃত ব্যক্তিজন মৃত্যুৰ লগে লগে সেই ঘড়ীটোৰ সময়ৰো সমাপ্তি ঘটে সেই ঘড়ীটো সেই কাৰণে কোনো জীৱিত ব্যক্তিয়ে কেতিয়াও পুনৰ ব্যৱহাৰ কৰিব নালাগে মৃত ব্যক্তিৰ ঘড়ী যদি থাকি যায় তেনেহলে সেই ঘড়ী দান কৰি দিব লাগে নহলে পবিত্ৰ নদীত উটুৱাই দিব লাগে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ